আমাৰ আগৰ বোপা ককাহঁতে সদায় গৰু ম'হ ছাগলীৰ গোবৰ ব্যৱহাৰ কৰিছিল জৈৱিক সাৰ আৰু সেই গৰু ম'হৰ গোবৰ ব্যৱহাৰ কৰোঁতে আমাৰ পথাৰখন কেতিয়াও কিন্তু কৃত্ৰিম হোৱা নাছিল আজি সময়ৰ খাদ্য শস্য আমাৰ পূৰ্বপুৰুষে খাইছিল ভেজাল নাছিল সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলেতো নিৰোগী আছিল আৰু আজিৰ দৰে ইমান মানে চিকিৎসাৰ বাহিৰত যোৱা বেমাৰ হোৱা নাছিল দেই কাৰণ তেওঁলোকে প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ সুযোগ লৈছিল কিন্তু উৰ্বৰা শক্তি বৃদ্ধিৰ নামত তেওঁলোকে অপকৰ্ম কৰা নাছিল আজি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে এই পৃথিৱীৰ উপৰিভাগৰ ভূমিখনৰ আজি নিজৰ উৰ্বৰা শক্তি লোপ পাইছে আৰু কীটনাশক আৰু এই তৃণনাশক হাৰ্বিচাইড এণ্ড পেষ্টিচাইড আৰু লগতে বিভিন্ন ৰাসায়নিক সাৰৰ উৎপাদন আজি যি খাদ্য শস্য আমি পথাৰত পাইছোঁ এয়া কিন্তু সম্পূৰ্ণ বিষাক্ত আপুনি লাও এটা আনি থওক পানীলাও এটা ভিতৰৰ ফালে কপাহৰ দৰে হৈ যাব কবি পচিলে এতিয়া চিকাটো মৰিলে যেনেকুৱা দুৰ্গন্ধ আজিকালিৰ বজাৰৰ শাক পাচলি পচিলে সেনেকুৱা দুৰ্গন্ধ আগত যেতিয়া আমি সৰু আছিলোঁ তেতিয়া কিন্তু শাক পাচলি পচিলে এনেকুৱা দুৰ্গন্ধ নাছিল আজিকালি কিন্তু শাক পাচলি পচিলে আৰু মাছ পচিলে তাৰ মানে গোন্ধৰ মাজত পাৰ্থক্য নোহোৱা চাব আৰু আপোনালোকে এই খেতিৰ বতৰত মেডিকেলবোৰত গ'লে দেখিব আঁঠুৰ তলত ঘাঁহ হোৱা খেতিয়ক অৰ্থাৎ এই ৰাসায়নিক দ্ৰব্যবিলাক ব্যৱহাৰ কৰোঁতে ইমান বিষাক্ত হৈ গৈছে পথাৰৰ পানী ইয়াত নামিলেও এতিয়া প্ৰত্যেকজন খেতিয়কৰ ঘাঁহ হৈছে বুলি আৰু যিবোৰ নেকি শুকাবলৈকে বৰ টান গতিকে এই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আমি 10 মোনৰ ঠাইত 20 মোন কৰিছোঁ 10 কুইণ্টলৰ ঠাইত 20 কুইণ্টল পাইছোঁ কিন্তু সেয়া বিঘে খাদ্যৰ ঠাইত অখাদ্য গতিকে গুণগত মানদণ্ড খাদ্যৰ কমি গৈছে আৰু আমাৰ আজি কিছুমান সহজলভ্য চৰকাৰী আঁচনিৰ বাবে আজি বহু মানুহ নিষ্কৰ্মা হৈ গৈছে কাৰণ পায়েই যেতিয়া চাউলকেইটা গতিকে কষ্টনো কিয় আৰু এতিয়া দেখিব বহুত অসমীয়া মানুহৰ পথাৰ পৰি আছে ঘৰত তুলসীডালো ৰুই নলয় মানিমুনিও ৰুই নলয় ধনিয়া ভেটিও খেতি নকৰে এই শাৰীৰিক পৰিশ্ৰম কমি যোৱাৰ বাবেই আজি আমাৰ থলুৱা মানুহবোৰ ৰোগীয়া হৈ পৰে আজি সৰু ল'ৰা ছোৱালীৰ হাৰ্ট এটাক আজি সৰু ল'ৰা ছোৱালীৰ প্ৰেছাৰ আজি সৰু মানুহৰ কম বয়সতে চুগাৰ আৰু ডিমেনচিয়া এলাৰ্জি হাইপাৰ টেনশ্যন আৰু কটকী আজি নিষ্কৰ্মা হৈ যোৱাৰ লগে লগে আমাৰ অপকৰ্ম বাঢ়িছে দুৰ্ঘটনা বাঢ়িছে নকৰিবলগীয়া কথা বহুত বাঢ়িছে পৰিশ্ৰমী যেতিয়া মানুহ আছিল ব্যস্ততা পৰিশ্ৰমী মানুহৰ মূৰত দুশ্চিন্তাই কমকৈ বাঢ়ালে আৰু যেতিয়া মানুহবোৰ নিষ্কৰ্মা হ'ল এলেহুৱা হ'ল খুৰুপা হ'ল আৰু মানে সহজেই মানুহবিলাক হেল্ডি নহয় যেতিয়া মানুহ এলেহুৱা হৈ যায় এলেহুৱা মানুহৰ মনত বেয়া চিন্তা বেছিকৈ আহে যেতিয়া কৰিবলৈকে একো কাম নাথাকে তেতিয়া জানো ভাল কাম কৰিব এলেহুৱা মানুহ এজনক আপুনি নাম প্ৰসংগত বহাব পাৰিব জানো এলেহুৱা মানুহজনক সময়মতে যদি উঠিব নোৱাৰে তেওঁ সময়মতে নামঘৰৰ চাকি গছ কেনেকৈ দিব প্ৰসংগ কেনেকৈ কৰিব আমি যিখন সনাতন আৰ্য সংস্কৃতিৰ এক আমাৰ পশ্চাদভূমি আছিল সেই সনাতন আৰ্য সংস্কৃতি বৈদিক সংস্কৃতি কিন্তু আমাক এটা কেলেহুৱা জীৱন যাপন দিয়া নাছিল কিন্তু আমাক এটা কৰ্ম সংস্কৃতিময় জীৱন দিছিল হয়নে নকওঁ আমাৰ ভাৰতবৰ্ষ ঋষি সংস্কৃতি আৰু কৃষি সংস্কৃতিৰ দেশ এফালে যেনেকৈ ধৰ্ম চৰ্চা কৰিছিল সেনেকুৱাকৈ খাদ্য শস্যৰ ভিতৰত শস্য স্থাপনা কৰি ৰাখিছিল এই উৰ্বৰা ভূমিখন আজি আমাৰ জ্যোতিৰ্বিজ্ঞানে সৌৰজগতৰ গ্ৰহবোৰৰ এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈকে কিমান দূৰত্ব এতিয়া জ্যোতিৰ্বিজ্ঞানে চেষ্টা কৰিছে জোখ-মাখ কৰিবলৈ কিন্তু বিষ্ণু পুৰাণখন পঢ়ি চাওক আজি হাজাৰ বছৰ আগতে আমাৰ ঋষিমুনিসকলে সেই মহাকাশত কৃত্ৰিম উপগ্ৰহ নপঠোৱাকৈ তেওঁলোকে নিৰ্ভুল জোখ-মাখ দি থৈ গৈছে পূৰ্ণিমা কেতিয়াবা অমাৱস্যা কেতিয়াবা একাদশী কেতিয়াবা চন্দ্ৰগ্ৰহণ কেতিয়াবা সূৰ্যগ্ৰহণ ফলিত অংক কৰিয়েই দিছিল কাৰণ এই সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ প্ৰতি পঞ্জিকাটো পাব
চলাৰ ইক্লিপ্স মুন ইক্লিপ্স বুলি কৈছোঁ। হয় হয় তেতিয়াহ'লে ভাবিলোঁ গতিকে সেই জ্যোতিষ শাস্ত্ৰ হয়তো আজি জ্যোতিৰ্বিজ্ঞানত পৰিণত হৈছে। গতিকে আমাৰ পূৰ্বজসকল কিমান দূৰদৰ্শী আছে, হয় কিন্তু আজিৰ প্ৰজন্ম দূৰদৰ্শী নহয়, নিজৰ হাতৰ কোঠাৰ ভৰিত মানি লৈছে। আমি শস্য শ্যামলা এই সুন্দৰ পৃথিৱীখনক আমি আজি বায়ু প্ৰদূষণ, স্থল প্ৰদূষণ, জল প্ৰদূষণ আদি আমি বসুমতীক দি আজি সৌন্দৰ্যময় কৰি তুলিছোঁ। কৃষ্ণ জীৱনৰ মানদণ্ড হেৰাইছে, জীৱনৰ মৰ্যাদা হেৰাইছে, জীৱন জীয়াই থকাৰ সৌন্দৰ্য হেৰাইছে। আটাইতকৈ ডাঙৰ কথা, আজি বিনন্দীয় প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য বিলুপ্তিৰ পথত। এলেহুৱা মানুহ এজনে জানো কাৰোবাৰ আদৰ্শ হ'ব পাৰিব? নোৱাৰে। গতিকে শংকৰদেৱ গুৰুজনাও কৃষি কৰিও মনাই খেতিত গুৰুত্ব দিছে। কাৰণ আমি যাক কৃষ্টি বুলি কৈছোঁ, কৃষ্টিৰ পতাই কিন্তু সংস্কৃতি হৈছে। এটি কৃষ্টিক যদি আমি সংস্কাৰ কৰি ধুই পখালি ল'ম, সেই সংস্কৃতিত পৰিণত হয়। এদিন সেই মহ গোৱালে মহৰ পিঠিত উঠি মহ চৰাওঁতে গোৱা গীতেই আজি গোৱালপৰীয়া লোকগীতত বাইচাল গীত। নাওবাই আজি সেই মাঝিয়ে যে দীঘলীয়া টানত তেওঁ বিৰহৰ গীত গাইছিল। মাঝিৰে মোকে তই ডুবাই দিৰে, মোকে তই ফাঁচাই দিৰে। আজি সেয়াই জানো বাইচাল গীত নহয়? নহয় জানো? আজি সেই বনৰ মাজত গছটানি থকা মাউতজনক তেওঁৰো মনৰ বেদনা আছে। সেইখিনিয়ে আজিৰ তাৰিখত আমি মাউতৰ গীত হিচাপে পাইছোঁ, যাক এদিন চাচা বোচাৰ গীত বা বালিবাহীৰ গীত বুলি কৈছিল। গতিকে আজি লোকগীতৰ অন্তৰ্গত গোৱালপৰীয়া সেই লোকগীতখন চহা জীৱনৰ স্বতঃস্ফূৰ্ত প্ৰাণত জীৱন্ত প্ৰাণ পাই উঠা গীতখনেই লোকগীত। লোকগীতৰ কোনো নিৰ্দিষ্ট লিখক নাথাকে, লিখকৰ নাম নাথাকে, লোকগীতৰ কোনো ৰাগ তাল নাথাকে। গায়কসকলে নিজস্ব সুৰ, ছন্দ, তাল আৰোপ কৰি ইয়াক সংগত কৰে। গতিকে সেই চহা জীৱনৰ জীৱনটোত নান্দনিক সৌন্দৰ্য আছিল। আজিৰ দৰে হয়তো কংক্ৰিটৰ দুনিয়া নাছিল, ৰাজপ্ৰসাদ যে নাছিল সেইটো কথা নহয়, কিন্তু ৰজাও সুখত আছিল, প্ৰজাও সুখত আছিল। আজি ৰজা প্ৰজা কেনে অৱস্থাত আছে আপোনাক সবে জানে। আজি যেন চৌপাশে কৃত্ৰিম। আজি সেই কৃত্ৰিম অৱস্থাৰ বাবেই কেৱল মানুহবোৰে ব্যক্তিগত স্বাৰ্থক আজি আগস্থান দিয়াৰ বাবে সংসাৰবোৰত যিবোৰ সন্তান আহিছে প্ৰায়বিলাকেই স্বাৰ্থপৰ, নিজক লৈ ব্যস্ত, অহংকাৰী, আত্মভিমানী, আত্মম্ভৰিতা, বিদ্বেষযুক্ত, ক্লেশযুক্ত, অবিদ্যাযুক্ত। আৰু আজি সন্তানৰ গাত আপুনি তেওঁলোকৰ স্বভাৱত, তেওঁলোকৰ চৰিত্ৰত বিনয়, লজ্জা, ক্ষমা, দয়া, পৰোপকাৰ, শৃংখলাবতা যিবোৰ দিব্য গুণ আজি অভাৱ ঘটিছে। অভাৱ কিয় নঘটিব? তেওঁলোক কাৰ সন্তান? পিতৃ মাতৃৰ গাতেই যদি এই দিব্য গুণসমূহ নাথাকে, সন্তানৰ গাত ভগৱানেকে দলিয়াই দিব। গতিকে আমি নিজেই যেতিয়ালৈকে দিব্য হ'ব নোৱাৰিম, তেতিয়াহ'লে আমাৰ সন্তানৰ গাত দিব্য গুণ কেনেকৈ আহিব? কেনেকৈ আহিব? হয় কৃষ্ণ। গতিকে আমি নতুন চিন্তাধাৰণাৰে আমি ঢুকি পাইছোঁ। ইয়াৰ লগত আহাৰৰো কথা আছে, বিচাৰৰো কথা আছে, আচাৰ বিচাৰ সংযম নীতি নিয়ম চব আছে। আমাৰ মহাপুৰুষে কি দিলে? বিচাৰ, আচাৰ, প্ৰচাৰ, তিনিটা বস্তু দিলে। বাপ আমি এটা কথা ক'ব বিচাৰিছোঁ, ধৰি লওক আমাৰ মহাপুৰুষ গুৰুজনে আমাক মানে অসমীয়া জাতিটোৰ কাৰণে নহয়, বিশ্ববাসীলৈ যিখিনি দিলে, আৰু আমি একেটা ভাষাতে আমি গুৰুজনাক জগতগুৰু বুলি স্বীকৃতি দিয়া হৈছে। তাৰপিছতো অসমত আৰু গুৰু যে আৰু দ্বিতীয় আমাৰ যে আহিব বা ওলাব, এই কথাটো আপুনি কি বুলি যুক্তি ভাবি অকণমান অনুভৱটো কওকচোন। মোৰ অনুভৱ এইটোৱেই, শংকৰদেৱ গুৰুজনাই এইখন অসমত
আজিৰ পৰা 576 বছৰ আগতে বৰদোৱা ধামত তেখেতে জন্মগ্ৰহণ কৰে। আৰু যদি তেখেতে 50 বছৰ বয়সৰ পৰা এই মাৰ্গত নিষ্কামভাৱে একশৰণ হৰিনাম ধৰ্ম প্ৰতিষ্ঠা কৰি প্ৰচাৰ প্ৰসাৰ কৰা বুলি কওঁ, তেতিয়াহ'লে আজিৰ তাৰিখত 525 বছৰ হ'ল একশৰণ হৰিনাম ধৰ্ম। আজি যদি বিশ্ববিদ্যালয় পৰ্যায়ত অসমীয়া ভাষা সাহিত্যত এই বুলি এটা প্ৰশ্ন আহে, অসমত একশৰণ হৰিনাম ধৰ্ম কোনে প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰে, তেতিয়াহ'লে কিন্তু উত্তৰটো আহিব কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে একশৰণ হৰিনাম ধৰ্ম প্ৰতিষ্ঠা প্ৰচাৰ প্ৰসাৰ অসমত আৰম্ভ কৰে মহাপুৰুষ শংকৰদেৱে। তেওঁৰ সুৰতে সুৰ মিলাই তেওঁৰ পদাংক অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱে ইয়াক আগবঢ়াই লৈ যায়। আৰু ব্ৰাহ্মণ সমাজৰ পৰা হৰিদেৱ আৰু দামোদৰদেৱেও ইয়াক আগবঢ়াই লৈ যায়। কিন্তু এই একশৰণ হৰিনাম ধৰ্মৰ বাটকটীয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে এই একশৰণ হৰিনাম ধৰ্মত আমি যিহেতু আছোঁ, গতিকে আমাৰ ভাৱনাত, আমাৰ বিচাৰত, আমাৰ আদৰ্শত গুৰু এজনাই, সেইজন হ'ল কৃপালু গুৰু শংকৰদেৱ। আৰু এইখন যিহেতু ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ, এতিয়া শংকৰদেৱৰ বাহিৰেও বিভিন্ন ৰাজ্যত আৰু বিভিন্ন গুৰুৰ নাম পোৱা যায়, পাব পাৰে। আৰু সময়ে সময়ে স্বয়ম্ভূ কিছুমান গুৰু ওলাইও থাকে। আৰু ভৱিষ্যতে কোনোবাই নিজক গুৰু বুলি ক'লেও আমাৰ ক'বলগীয়া তাত একো নাই, কিয় এইখন ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ। কিন্তু মই ভাবোঁ, মোৰ বিচাৰত সেই যিসকলে গুৰুৰ স্থান পাইছে, যিসকলৰ লাখ লাখ অনুগামী আছে, মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ, তেওঁলোকে নিজস্ব স্বকীয় বুদ্ধিমত্তাৰে, নিজস্ব স্বতন্ত্ৰ বুদ্ধিমত্তাৰে গ্ৰন্থ লিখক, আদৰ্শ প্ৰচাৰ কৰক, আমাৰ আপত্তি একো নাই। কিন্তু ধৰ্ম প্ৰচাৰৰ নামত আজি গুৰু আসনখন বা সিংহাসনখন বিকৃত কৰিব, আজি নামক বিকৃত কৰিব, আজি সুৰক বিকৃত কৰিব। কোনোবাই দিহানামৰ এগেইনষ্টে আপোনাৰ হাইকোৰ্টত কেছ দি থ'ব, পাইছে বুজি? মই নাম ক'ব খোজা নাই দেই। আজি যি কাৰণত মহাপুৰুষে খোল, মৃদংগ, তালযোৰ দি গ'ল, আজি দেখিছোঁ এছামে মানে সংহতি কৰিব যায়, মূৰ্তি পূজাৰ কৰিলে ভাচনি কৰে, অৰ্থাৎ মূৰ্তি বিসৰ্জন দিয়া হয়। মূৰ্তি পূজাৰ অন্তত বিসৰ্জন দিব যাওঁতে আজি গায়ন বায়ন ব্যৱহাৰ কৰিছে। গায়ন বায়ন মই সৌদিনাখন দেখিলোঁ যোৰহাটত আমাৰ ৰথ যাত্ৰা এটা ওলাইছে। তাত মানে ধৰি লওক ৰথ যাত্ৰাটো আমাৰ ইস্কন সমাজে ওলাইছিলে, আমাৰ আপত্তি কৰিবলগীয়া, আমাৰ তাত গায়ন বায়ন, আমাৰ গুৰুজনাৰ গায়ন বায়ন ব্যৱহাৰ কৰিছে। ধৰি লওক আমি ভাবোঁ তেওঁলোকৰ যিটো খোল নৃত্য বাদ্য আছে, এই খোল নৃত্য বাদ্য তেওঁলোকৰ যিটো আছে, যদি সেইখিনি তেওঁলোক প্ৰদৰ্শন কৰক, হয়নে বাৰু? বিষ্ণুপুৰী সন্যাসীয়ে সংস্কৃত ভাগৱতৰ মূল শ্লোকসমূহ একগোট কৰি নাম দিলে ভক্তি ৰত্নাৱলী। আৰু তেওঁ পুৰীৰ জগন্নাথক শুনাবলৈকে গ'ল। পুৰীৰ জগন্নাথে ক'লে, মই জৰহে, কামৰূপত ঈশ্বৰে চৈতন্য হৈ আছে। বকাৰাদি গ্ৰামে সকাৰাদি নামেৰে তেওঁ উপজিছে। ৰুদ্ৰজামালত এই কথা পাব। বকাৰাদি গ্ৰামে তাৰমানে বৰদোৱা পাতেকীবাৰীত, সকাৰাদি নামে তাৰমানে শংকৰদেৱ নামেৰে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে। আৰু সেই তদানীন্তন সময়ৰ কামৰূপলৈকে আহি বিষ্ণুপুৰী সন্যাসীয়ে শংকৰদেৱক লগ ধৰি ৰত্নাৱলী অৰ্পণ কৰি ক'লে, আপুনি অসমীয়া ভাষালৈ অনুবাদ কৰিব। শংকৰদেৱে ইতিমধ্যে ভক্তি ৰত্নাকৰ লিখি উলিয়াইছে আৰু সেয়ে মাধৱদেৱক ক'লে, তুমি অনুবাদ কৰা। যি বিষ্ণুপুৰী সন্যাসীয়ে জড়ৰূপী সেই জগন্নাথক শুনাবলৈকে যাওঁতে তেওঁ সপোনত দেখুৱালে যে চৈতন্য জগন্নাথক শুনোৱাগৈ। গতিকে জড় শ্ৰেষ্ঠ নে চৈতন্য শ্ৰেষ্ঠ বুজোতাই বুজিব। গতিকে আমাৰ এই একশৰণ হৰিনাম ধৰ্ম আৰু ইয়াৰ যিসমূহ আংগিক, যেনে আমাৰ শংকৰী নৃত্য, গায়ন বায়ন, সত্ৰীয়া ওজাপালি, এনেকুৱা বহুত আমাৰ ইয়াৰ আংগিক আছে। এই আংগিকসমূহ কিন্তু জড় উপাসনাৰ নিমিত্তে নহয়, কাৰণ আমাৰ উপাস্য দেৱতা কিন্তু জড় নহয়, চৈতন্য নহয়।
নহয় জানো? হয় গতিকে চৈতন্য উপাসনাৰ এই আংগিকসমূহ স্বৰ উপাসনাত যদি ব্যৱহাৰ হয় তাক আমি মৰ্যাদা দিছোঁ নে অমৰ্যাদা দিছোঁ হয় নিজে বিচাৰ কৰিব হ'ল, নহয় জানো? হ'ল হয় জানো? হয় কৃষ্ণ গতিকে এটা মূৰ্তিৰ সন্মুখতে পীৰ নামত গাই আছে এগৰাকী নামাচাৰ্যই, মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ধৰ্ম হ'ব বেবিচাৰ। সেই নামতীগৰাকী নামাচাৰ্যসকলে নিজে এবাৰ ভাবি চাওকচোন, মূৰ্তিটোৰ সন্মুখতে তেওঁ মূৰ্তিটোক অপমান কৰা নাইনে? হয় গতিকে তেওঁ নাম গাব গৈছে নে নাম অপৰাধ চপাই ল'ব গৈছে? অঁ স্থান কাল পাত্ৰভেদে ইয়াৰ প্ৰয়োগ হোৱা উচিত। হয় এটা জড়মূৰ্তিৰ সন্মুখতেই যদি তেওঁক নিমন্ত্ৰণ দিছে মোৰ আপত্তি একো নাই। একো নাই তেওঁ একশৰণ হৰিনাম ধৰ্মৰ নহয়, গতিকে তেওঁ কৰ্মকাণ্ডত আছে যিহেতু তেওঁ জড়মূৰ্তিৰ আগত কৰিছে, মোৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু শংকৰদেৱৰ ৰচনা আৰু মাধৱদেৱৰ ৰচনাক তাত টানি আনি পেলাই সেই জড়মূৰ্তিৰ আগত জানো গোৱাটো শোভনীয় হৈছে? নাই হয় হয় তো জড়মূৰ্তিৰ সন্মুখতে গাই আছে, চাবচোন হয় হয় নাম ভাঙনি গাইছে, হয় মূৰ্তিকো নচাইবা প্ৰসাদো নাখাইবা ধৰ্ম হ'ব বেভিচাৰে। গতিকে জড়মূৰ্তিটো শুনিছে জানো? হয় হয় যে সেই নামটো যিয়ে শুনিছে তেওঁলোকে জানো তাক মানি ল'ব অন্তঃকৰণত? গতিকে স্থান কাল পাত্ৰভেদে প্ৰয়োগ হ'ব লাগে, আৰু স্থান কাল পাত্ৰভেদে যদি প্ৰয়োগ নহয় তাত উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনাই বেছি থাকে বেছি। হয় আমাৰ ভাৱনাবিলাক আমাৰ চিন্তাবিলাক যাতে ধৰি লওক আধ্যাত্মিক জ্ঞানৰ লগত সকলো বস্তুৱে আমাৰ মানে যোগাত্মক মানে এটা স্থিতি হ'ব লাগে, আৰু বস্তুবিলাক শাস্ত্ৰসন্মত হ'ব লাগে, হয়নে বাৰু? গতিকে এই শাস্ত্ৰসন্মত নহ'লে আৰু আদৰ্শ যদি নহয়, বস্তুটো আদৰ্শৱান নহয়, তেতিয়াহ'লে সেই বস্তুটোৰ মূল্যহীন। শংকৰদেৱ গুৰুজনাই হয় বাস্তৱ জীৱনৰ ওচৰৰ লগত ৰজিতা খুৱাই হয় বিজ্ঞানসন্মতভাৱে আমাক উপকৰণবিলাক দি থৈ গৈছে। হয় কৃষ্ণ আমি কেনেকৈ সংসাৰত ব্যস্ত হ'ম, হয় কেনেকৈ কৰ্মবোৰ কৰিম। হয় শংকৰদেৱে মানে মাহ প্ৰসাদ খাই দিনটো নাম গাই থাকিবলৈকে আমাক কিন্তু কৈ যোৱা নাই, অঁ হয়নে? গাৰস্থ ধৰ্মে উত্তমে উপায় মাথোৰ নিয়মে সংযমে থাকিব সদায়। হয় শৃংখলাবদ্ধ জীৱন এটাৰ কথা শংকৰদেৱে আমাক দি থৈ গৈছে। নিশ্চয় কৈছে আপোনালোকে চাওক, শৰৎ বৰ্ণনাত কি লিখিছে ভাগৱতত শংকৰদেৱে? তাৱে ব্ৰহ্মচাৰী বেদ পৰিৱেশ, গৃহস্থে কৰিবে কৰ্ম, তাৱে বনবাসী পংক ধৰিবেশ, তাৱতো সন্ন্যাস ধৰ্ম। ছাত্ৰাং অধ্যয়নং তপ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অধ্যয়নত মনোযোগ দিয়ক। যিসকল গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিছে, ব্ৰহ্মচৰ্য সাং কৰি গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিছে, তেওঁলোকে ল'ৰা তিৰোতাৰ ভৰণ পোষণ আৰু নৈতিকভাৱে ধন উপাৰ্জন কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়ক, হয়নে? জ্যেষ্ঠৰ প্ৰতি শ্ৰদ্ধা, সমানৰ প্ৰতি মিত্ৰতা, কনিষ্ঠক মৰম চেনেহ আদৰ, ঐক্যক কৰোণা, বিপক্ষক ক্ষমা, কিমান সুন্দৰকৈ শংকৰদেৱে আমাক এই বুজনি দি থৈ গৈছে। তাৰ পিছত কি কৈছে যে তাৱে বনবাসী পংক ধৰিবে, লাহে লাহে যেতিয়া তেওঁ ককা আইতাৰ বয়স হ'ল তেতিয়া লাহে লাহে সাংসাৰিক চিন্তাৰ পৰা এৰি আধ্যাত্মিক চিন্তাত নিমগ্ন হ'ব, আৰু শেষত গৈ পেলাই সন্ন্যাস, অৰ্থাৎ যিবোৰ উপকৰণ আমাক লাগিছিল সংসাৰখনত সোমাওঁতে সেইবোৰ উপকৰণ অদৰকাৰী হৈ পৰিব। আৰু যেতিয়া অদৰকাৰী হৈ পৰিব নিজে নিজে আমাৰ জীৱনত অভ্যাসৰ ফলত ত্যাগৰ ফলত সন্ন্যাস আহি যাব। গাৰ্হস্থ্য সন্ন্যাস উত্তম হয়। শংকৰদেৱে বিজ্ঞানসন্মতভাৱে বাস্তৱতে আমাক সমস্তখিনি দি থৈ গৈছে। গতিকে বিচাৰ, আচাৰ, প্ৰচাৰ তিনিটা বস্তু আমাক গুৰুজনাই দি থৈ গৈছে। বিচাৰ বিবেচনা, শুদ্ধ কোনটো অশুদ্ধ কোনটো, কোনটো পন্থ কোনটো বিপথ, হয় কোনফালে যাম কোনফালে নাযাম, কি খাম কি নাখাম, কি কৰিম কি নকৰিম, কি ধৰিম কি এৰিম, কোনটো নিন্দাৰ কোনটো স্তুতিৰ। কিন্তু সেই আমি বিচাৰ বিবেচনা নকৰে। যাৰ বিচাৰ বিবেচনা কৰাৰ শক্তি আছে তেওঁ বিচাৰ বিবেচনা কৰি তেওঁ সত্য শুদ্ধটো নিজৰ কি কৰক, তেওঁ আচৰণ কৰক। আৰু যেতিয়া আচৰণত তেওঁ সফল পুৰুষ নাৰীত পৰিণত হ'ব তাৰপিছত তেওঁ প্ৰচাৰ কৰক। যাৰ আচাৰেই শুদ্ধ নহয়, যাৰ আচৰণেই শুদ্ধ নহয়, যাৰ বিচাৰ বিবেচনাই নাই, যে নিজে আচৰণেই নকৰে, তেওঁ আকৌ বেলেগক কি কৰিব? উপদেশতকৈ আৰ্হি ভাল নহয়। গতিকে প্ৰথমতে নিজে আচৰণ কৰক,
তাৰপিছত বেলেগক সদাচাৰী হ'বলৈকে কওক, হয় নহয় জানো? হয় এতিয়া সদাচাৰী নোহোৱাৰ কাৰণে কি হয়নে, নিজৰ পৰিয়ালো কেতিয়াবা বেবিচাৰ হয়গৈ। গতিকে সদাচাৰীক আঁকোৱালি লওক, তেতিয়া বেবিচাৰ নোহোৱা হ'ব। হয় সেইকাৰণে তেওঁ নিম্নবৰ্ষিত সংবাদৰ